মহীকান্ত বৰুৱা গাঁওখনৰ গাঁওবুঢ়া। তেওঁ গাঁওখনৰ মানুহক মিলাপ্ৰীতিৰে থাকিবলৈ সময়ে সময়ে উপদেশ দিয়ে। আপোনালোক সকলোৱে মিলিজুলি থাকিব। কেতিয়াও কাজিয়া নকৰিব। কাজিয়া কৰিব নালাগে। এজনে আনজনক সহায়হে কৰিব লাগে। মই নকৰোঁ। আমি গাঁৱৰ মানুহ সকলো মিলিজুলি থাকিম। আপোনালোকে বুজি পালে ভাল লাগিল। কিন্তু তেওঁৰ নাতি নাতিনীয়েকহঁতৰ মাজত মিলাপ্ৰীতি নাই। নাতি নাতিনীয়েকহঁতৰ মাজত মিলাপ্ৰীতি নোহোৱা দেখি মহীকান্তৰ মহাচিন্তা। এনে অৱস্থাত এদিন জহকালি সন্ধিয়া ককাক মহীকান্তই সিহঁতক কাষলৈ মাতি আনি ক'লে, আজি মই তোমালোকক এটা মজা সাধু ক'ম। সাধু ক'ব বুলি কোৱাৰ লগে লগে সিহঁতে ককাকৰ কাষত জুম বান্ধিলে। ককাকে আৰম্ভ কৰিলে। আজি মই তোমালোকক এটা মজাৰ সাধু ক'ম। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ 4জন পুতেক। পুতেককেইজনৰ মাজত একেবাৰে মিলাপ্ৰীতি নাছিল। দেউতাকে সৰুৰে পৰা সিহঁতক নানা মূল্যৱান উপদেশ দি আহিছিল। কিন্তু দেউতাকৰ উপদেশলৈ সিহঁতি কাণসাৰি কৰা নাছিল। দেউতাকে খেতি-বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। পুতেকহঁতে দেউতাকৰ কামত কোনো ধৰণৰ সহায় কৰা নাছিল। খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। পুতেকহঁতৰ স্বভাৱ দেখি চিন্তাত তেওঁৰ টোপনি নহা হ'ল। তেওঁ ভাবিলে, এনেদৰে থাকিলে পুতেকহঁত ভৱিষ্যতে বিপদত পৰিব। তাকে ভাবি তেওঁ ল'ৰাহঁতক কথাই কামে বুজাবলৈ এটা বুদ্ধি ভাঙিলে। এদিন তেওঁ পুতেকহঁতক কেইডালমান ইকৰাৰ কাঠি আনিবলৈ ক'লে। দেউতাকৰ কথামতে পুতেকহঁতে ইকৰাৰ কাঠি কেইডালমান আনিলে। তেতিয়া দেউতাকে প্ৰত্যেককে একোডালকৈ কাঠি ভাঙিবলৈ দিলে। চাৰিওজনে সেই কাঠি অনায়াসে ভাঙিলে। এইবাৰ দেউতাকে কাঠিবোৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। তেওঁলোকে প্ৰত্যেকেই মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে। কিন্তু বহু চেষ্টাৰ মূৰতো কোনো এজনেও কাঠিৰ মুঠাটো ভাঙিব নোৱাৰিলে। তেতিয়া দেউতাকে চাৰিওজন পুতেকক কাষলৈ মাতি আনি ক'লে, এতিয়া বুজিলানে বোপাইহঁত? তোমালোক আটায়ে একোডালকৈ কাঠি দিওঁতে সহজে ভাঙিব পাৰিলা। কিন্তু গোটেই কেইডাল কাঠি মুঠা বান্ধি দিওঁতে ভঙাত সফল হ'ব নোৱাৰিলা। ঠিক তেনেদৰে একেলগে মিলাপ্ৰীতিৰে চলিলে কোনেও তোমালোকক একো হানি বিঘিনি ঘটাব নোৱাৰে। খেতি-বাতি বেপাৰ বাণিজ্যতো সফল হ'ব পাৰিবাহঁক। এতিয়াৰে পৰা তোমালোকে সকলো কাম-কাজ একেলগে কৰিবা। প্ৰত্যেকেই ঘৰৰ প্ৰতিজন সদস্যৰ দিহা পৰামৰ্শ লৈ কাম-কাজ কৰিলে সফল নোহোৱাৰ কাৰণেই নাই। সকলো কামকে লগে ভাগে আনন্দৰে কৰাৰ চেষ্টা কৰিবা। চাৰিওজন পুতেকে কথাটো বুজি পালে আৰু একেলগ হৈ কামত লাগিলগৈ। সাধুটো শেষ কৰি ককাকে ক'লে, এতিয়া কোৱা, খেতিয়কজনৰ কেইজন পুতেক আছিল? খেতিয়কজনৰ 4জন পুতেক আছিল। পুতেককেইজনৰ মাজত মিল আছিলনে? পুতেককেইজনৰ মাজত অলপো মিল নাছিল। প্ৰত্যেকেই ইকৰা কাঠিবোৰ ভাঙিব পাৰিলেনে? কোনো এজন পুতেকে ইকৰাৰ কাঠিবোৰ ভাঙিব নোৱাৰিলে। এতিয়া বুজিলানে? মিলিজুলি থাকিলে তোমালোক কেতিয়াও বিপদত নপৰা। সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰিবা। বুজি পালো ককা। আমি কেতিয়াও কাজিয়া নকৰোঁ। যোৱা, এতিয়া ফলি পুথি লোৱাগৈ।